ৰকিবুল হুছেইন ডাঙৰীয়া, ৰতন ইংতি ডাঙৰীয়া আৰু সাংবাদিক বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোক সকলোকে আমি প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো, ধন্যবাদ জনাইছো। আমি অকমান ক্ষমা বিচাৰিছো, আমি অলপ দেৰি হ'ল আপোনালোকক অলপমান, কাৰণ ইলেকশ্যনৰ সময় জানে, টাইম মেনেজমেণ্ট কৰাত বহুত অসুবিধা। মই একেবাৰে শ্বৰ্টকে কম, মোৰ মাতটো ভাগি আছে। মেইন পাৰ্টটো ৰকিবুল হুছেইন ডাঙৰীয়াই ক'ব যে আজি যিটো ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া হেডেড বাই চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া জ্ঞানেশ কুমাৰ আৰু গোটেই ইলেকশ্যন কমিশ্যনৰ ফুল বডি, তেওঁলোকে আজি গুৱাহাটীত ৰেডিশ্যন ব্লু হোটেলত বিভিন্ন পলিটিকেল পাৰ্টিৰ লগত আগন্তুক ইলেকশ্যন সম্পৰ্কত বিভিন্নবিলাক কথা আলোচনা কৰিছে। আৰু আমি আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি প্ৰদেশ কংগ্ৰেছৰ পৰা 4 গৰাকী প্ৰতিনিধিয়ে আমাৰ দলত তাত উপস্থিত থাকি আমাৰ দলৰ স্থিতি, আমি তাত দলৰ পৰামৰ্শ আমি তাত দাঙি ধৰিলো। তাৰে 3জন, আমি 3জন, আৰু এজন আছিলে আমাৰ বিধায়ক প্ৰদীপ চৰকাৰ, তেখেত কিবা এটা কাৰণত ইয়াত উপস্থিত থাকিব পৰা নাই। 2 নম্বৰটো হ'ল যে ইলেকশ্যন কমিশ্যনত বিশেষকৈ আমি আলোচনা কৰিছো যে নিৰপেক্ষ আৰু ফ্ৰী এণ্ড ফেয়াৰ, নিৰপেক্ষভাৱে ফ্ৰী এণ্ড ফেয়াৰ পোল কেনেকৈ অনুষ্ঠিত হ'ব, তাত ৰাজনৈতিক দলৰ ভূমিকা কি, আৰু যিটো বৰ্তমান দেশত গণতন্ত্ৰ সংবিধানত যেনেধৰণে এই চৰকাৰে উলংঘা কৰি আছে, সেই প্ৰেক্ষাপটত কেনেকৈ ফ্ৰী আৰু ফেয়াৰ ইলেকশ্যন হ'ব, এই বিষয়ত আমি মতামত দিছো। লগতে হৈ যোৱা যিটো স্পেচিয়েল ৰিভিজন, এই স্পেচিয়েল ৰিভিজনত কিবিলাক আঁকোৱা আছে, কিবিলাক পক্ষপাতিত্ব আছে, কোনবিলাক ক্ষেত্ৰত ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কিবিলাক আঁকোৱাৰ কাৰণে SR2 বিভিন্ন ধৰণৰ বিসংগতি আমাৰ অসমত হৈছে, এই গোটেই কথাখিনি আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াই তাত দাঙি ধৰিছে। আমি বেচিকেলি সেই পাৰ্টটো গোটেইটো ৰকিবুল হুছেইন ডাঙৰীয়াই ক'ব। আমি বেচিকেলি এইখিনি কথা কৈছো যে যি ধৰণে অসমত বৰ্তমান বিজেপি চৰকাৰখনে এটা ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হৈছে বিভিন্ন ঠাইত, আৰু পুলিচ বাহিনী আৰু চিভিল এডমিনিষ্ট্ৰেশ্যনক যেনেকৈ চৰকাৰে অপব্যৱহাৰ কৰিছে, মিছ ইউজ কৰিছে, দলৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে, এইটো যদি বাহাল থাকে তেতিয়াহ'লে ইলেকশ্যন ফ্ৰী এণ্ড ফেয়াৰ নহ'ব। তাৰ উদাহৰণত আমি কৈছিলো যে বাই ইলেকশ্যন যেতিয়া চামগুৰিত হৈছিল, চামগুৰিত বাই ইলেকশ্যন হওঁতে আপোনালোকে দেখিছিলে কেনেকুৱা সন্ত্ৰাসৰ পৰিস্থিতি তাত হৈছিল। স্বয়ং আমাৰ সাংসদগৰাকীক বাই ইলেকশ্যনৰ ঠিক আগত, বাই ইলেকশ্যনৰ পিছত উপৰ্যুপৰি আক্ৰমণ কৰিছিল, তেখেতৰ ঘৰত গৈ গুণ্ডা বাহিনীয়ে আক্ৰমণ কৰিছিল। আমাৰ শিৱামণি বৰা, নুৰুল হুদাকে ধৰি 7জন MLAৰ গাড়ীত তেওঁলোকে আক্ৰমণ কৰিছিল, গাড়ী ভাঙি দিছিল। বিভিন্ন ধৰণৰ বিভিন্ন ঠাইত বলপূৰ্বক জোৰ জবৰ ৰিগিং, এই গোটেইটো যিটো চামগুৰিত হৈছিল, তেতিয়াও ইলেকশ্যন কমিশ্যনৰ কোড অফ কণ্ডাক্ট তাত চলি আছিল। কিন্তু তেতিয়া প্ৰশাসন নিৰ্বিকাৰ আছিল, আৰু এজ এ MP ৰকিবুল হুছেইন ডাঙৰীয়াই লোকসভাৰ স্পীকাৰৰ ওচৰত যেতিয়া তেওঁক আক্ৰমণৰ আপত্তি দিছিল, লোকসভাৰ স্পীকাৰে হোম মিনিষ্ট্ৰীক, অসমৰ হোম মিনিষ্ট্ৰীৰ যোগেদি অসম চৰকাৰক বিহিত ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল। কিন্তু বিহিত ব্যৱস্থা লোৱা নহ'ল, তেওঁলোকৰ ওপৰত FIR হ'ল, পুলিচ কেছ হ'ল, ৰেজিষ্ট্ৰেশ্যন হ'ল, কোনো ব্যৱস্থা নহ'ল। আমি এতিয়া কৈছো সেই SP এতিয়ালৈকে আছে,
আমি কৈছো যদি এনেকুৱাই যদি এডমিনিষ্ট্ৰেশ্যন হৈ থাকে তেতিয়াহ'লে ফ্ৰী এণ্ড ফেয়াৰ পোল নহ'ব। আমি ছেকেণ্ড এক্সাম্পল দিছিলোঁ 2025 পঞ্চায়ত ইলেকশ্যনত শোণিতপুৰ জিলাত সেই এছ পি আজিও আছে, এই শোণিতপুৰৰ এছ পি আজিও আছে যে তাত আপোনাৰ পঞ্চায়ত ইলেকশ্যনত নদুৱাৰ সমষ্টিত পঞ্চায়তৰ আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থীক পদ্মা হাজৰিকাৰ গুণ্ডাই নমিনেশ্যন দিবলৈ দিয়া নাছিল। সেইখিনি সময়ৰ আমাৰ জিলা সভাপতি দাদুল বৰকাকতিক অফিচতে BDOৰ সন্মুখতে শাৰীৰিকভাৱে মাৰিছিল, মাৰপিট কৰিছিল, তাৰ কোনো পুলিচে একশ্যন লোৱা নাই। আমি যোৱা যাত্ৰা আমাৰ গৌৰৱ গগৈ যোৱা 5 তাৰিখৰ পৰা অসম জুৰি যি যাত্ৰা, এই যাত্ৰাত বিভিন্ন স্থানত যিটো আমাক বাধা দিছিলে, আমিনগাঁৱতেই কওক, বটদ্ৰৱা থানাত কওক, শোণিতপুৰৰ বিহগুৰিত কওক, লখিমপুৰ মেডিকেল কলেজত কওক, এই বিভিন্ন ঠাইত যিটো বিজেপিয়ে বাধা দিছিলে, মন্দিৰত সোমোৱাত আমাক বাধা দিছিলে, পুলিচৰ সন্মুখত পুলিচ নীৰৱ দৰ্শক হৈ আছিলে। এইবিলাকত যদি পুলিচে সাংবিধানিকভাৱে নিৰপেক্ষভাৱে যদি কাম নকৰে তেতিয়াহ'লে আমাৰ নিৰ্বাচন কেতিয়াও নিকা নহ'ব। এই কথাবিলাক আমি এক্সাম্পল সহ আজি ইলেকশ্যন কমিশ্যনক আমি দাখিল কৰিছোঁ আৰু ইলেকশ্যন কমিশ্যনে অৱশ্যে আমাক এছুৰেঞ্চ দিছে যে এতিয়া চৰকাৰ চলি আছে, যিদিনাখনৰ পৰা কোড এণ্ড কণ্ডাক্ট লাগু হ'ব সেইদিনাখনৰ পৰা ৰাজ্য চৰকাৰৰ কোনো ক্ষমতা নাথাকে, এণ্টায়াৰ এডমিনিষ্ট্ৰেশ্যন ইলেকশ্যন কমিশ্যনৰ নিয়ন্ত্ৰণত থাকিব। আমাক তেখেতসকলে এছুৰেঞ্চ দিছে যে তেতিয়া এইবিলাক আমি হ'বলৈ নিদিওঁ, এইখিনি কৈছে। এইটো হৈছে এটা পাৰ্ট। আৰু আমি লগত আৰু এটা কৈছিলোঁ, সেইটো হৈছে কি যে আজি অসমত যিটো পলিটিকেল পাৰ্টিৰ ওপৰত ভাৰতৰ ক'তো নাই যে পলিটিকেল পাৰ্টিয়ে মিটিং কৰাত যিটো ধৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে ভাৰতবৰ্ষৰ কোনো ৰাজ্যত নাই। আপুনি পলিটিকেল পাৰ্টিয়ে মিটিং কৰিলে যিটো পাৰ্মিশ্যন লাগে, পাৰ্মিশ্যনত আপুনি পইচা দিব লাগিব, আৰু 1,000 পৰা 3,000 ফিজ। ক'ত থাকিল ডেমক্ৰেচি? ডেমক্ৰেচি ক'ত থাকিল যদি এখন মিটিং কৰিবলৈ আমি পইচা দিব লাগে? চৰকাৰক যদি পইচা দি পাৰ্মিশ্যন ল'ব লাগে মিটিং কৰিবলৈ, ৱেৰ ইজ ডেমক্ৰেচি? ছেকেণ্ড, এই পাৰ্মিশ্যনৰ যিটো প্ৰচিডিঅ'ৰ, প্ৰথমতে লেণ্ড অ'নাৰৰ পৰা NOC, তাৰ পৰা থানা, থানাৰ পৰা CDC, CDCৰ পৰা SP, SPৰ পৰা DC, আকৌ DCৰ পৰা ঘূৰি আহি থানা। ইটছ এ লং প্ৰচেছ, পাৰ্মিশ্যনৰ হাৰাছমেণ্ট। আৰু আল্টিমেটলি পাৰ্মিশ্যন ল'বলৈ এসপ্তাহৰ আগত আৰু কি হৈছে পাৰ্টিজান, ৰুলিং পাৰ্টিক এইবিলাক নালাগে, ৰুলিং পাৰ্টিক এইবিলাক পাৰ্মিশ্যনৰ দৰকাৰ নাই। গতিকে আমি এইবিলাক কথা কৈছিলোঁ। আমি কৈছিলোঁ ইলেকশ্যনত এইটো নচলিব, 24 আৱাৰ্ছত আমি মিটিং অৰ্গেনাইজ কৰিব লাগিব। ইমানবিলাক প্ৰচেছ আমি 24 আৱাৰ্ছত কেনেকৈ কৰিম? হাউ ইজ ইট পচিবল? এই প্ৰচেছবিলাক জাপি দিয়া মানে বিৰোধীয়ে যাতে মিটিং কৰিব নোৱাৰে। ইনডাইৰেক্টলি আমাৰ ওপৰত স্বৈৰাচাৰী ডিক্টেটৰ জাপি পলিটিকেল পাৰ্টিৰ যিটো কনষ্টিটিউচনেল ক্ষমতা, সেই ক্ষমতা আমাৰ পৰা কাঢ়ি নিছে। আমি এই কথাবিলাক কৈছোঁ। যি নহওক তেখেতসকলে খুব ভালকৈ আমাৰ কথাখিনি শুনিছে, আমাক এছুৰেঞ্চ দিছে। মোটামুটি এইখিনিয়ে কথা। মই এতিয়া বাকী যিখিনি গোটেইখিনি মূল পাৰ্ট যে SRA কেনেকৈ আমাৰ অসমত পাৰ্টিজান, ইলেকশ্যন কমিশ্যন কেনেকৈ পাৰ্টিজান হৈছে, কেনেকৈ আমাৰ ৰাইজক হাৰাছমেণ্ট কৰিছে, কেনেকৈ মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰিছে, এই গোটেই কথাবিলাক দৃষ্টান্ত সহকাৰে কমিশ্যনৰ আগত ৰকিবুল হুছেইনে উত্থাপন কৰিছে। মই তেখেতক সেইখিনি কথা উত্থাপন কৰিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। মাননীয় সাংবাদিক বন্ধুসকল, আমাৰ কংগ্ৰেছৰ নেতা ৰিপুণ বৰা ডাঙৰীয়াই যিখিনি কথা কৈছে সেই কথাখিনি আমাৰ কথা। মূলতে আজি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াত জ্ঞানেশ কুমাৰ ডাঙৰীয়াৰ
লিডাৰশ্বিপত অহা দলটোক মই ৰিপুন বৰা ডাঙৰীয়া, আমাৰ ৱৰ্কিং প্ৰেচিডেণ্ট বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া আৰু ৰতন ইংতি ডাঙৰীয়াই আমি কংগ্ৰেছৰ ফালৰ পৰা লগ ধৰোঁ। লগ ধৰি জ্ঞানেশ কুমাৰ ডাঙৰীয়াক আমি প্ৰথমে কওঁ যে আপোনালোকে আজি যেনেকৈ গোটেই টিম বহি আমাক লগ পাইছে, ঠিক তেনেকৈ আপোনালোকে সকলোৱে একেলগে বহি দিল্লীত এখন প্ৰেছ কনফাৰেন্স কৰিছিল। সেই প্ৰেছ কনফাৰেন্সত কৈছিল যে অসমত SIR নহয়। সেই প্ৰেছ কনফাৰেন্সতে কৈছিল যে অমুক অমুক ৰাজ্যত SIR হ'ব, অসমত SIR নহয়। কিয় নহয় সেইটো আপোনালোকে ব্যাখ্যা কৰিছিল যে SIR সময়ত যিখিনি কাগজ পত্ৰ মানুহক আমি চাওঁ, সেই কাগজ পত্ৰসমূহ ইতিমধ্যে অসমত NRCৰ দ্বাৰা চোৱা হৈছে, গতিকে NRC হৈ যোৱাৰ কাৰণে অসমত SIR নহয়। আমি সকলোৱে ৱেলকাম জনাইছিলোঁ। তাৰ দুদিন পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়া দিল্লীলৈ গৈছিল আৰু কাৰ হেঁচাত নাজানো আপোনালোকে এটা নতুন পদ্ধতি ইন্ট্ৰডিউচ কৰিলে, SR, স্পেচিয়েল ৰিভিজন। স্পেচিয়েল ৰিভিজন আগত কেতিয়াও হোৱা নাই। আগতে হয়, এইটো এটা গতানুগতিক প্ৰক্ৰিয়া। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই সময়ে সময়ে 18 বছৰ ওপৰৰ মানুহখিনিক নাম সোমোৱাবলৈ, যিখিনি মৰি যায় সেইখিনি মানুহৰ নাম সোমোৱাবলৈ, যিখিনি পাৰ্মানেণ্টলি এঠাইৰ পৰা আন ঠাইলৈ যায় সেই পাৰ্মানেণ্ট চিফ্টেড মানুহখিনিক নাম সোমাবলৈ 5, 6, 7, 8 ফৰ্মৰ যোগেদি এটা সোমোৱাৰ পদ্ধতি আছে আৰু সেই পদ্ধতিক ছাপ্লিমেণ্টাৰী ৰিভিজন বুলি কয়। কিন্তু আপোনালোকে নতুনকৈ এটা SR আৰম্ভ কৰি আমাক অসমত প্ৰেছ কনফাৰেন্স যোগে ক'লে যে অসমত SR আৰম্ভ হ'ব। আমাকো মাতিলে, আজিৰ নিচিনা অল পাৰ্টি ৰিকগনাইজ পাৰ্টিবিলাকক মাতিলে আৰু আমাক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি গোয়েল ডাঙৰীয়া CEO আছামক আপোনালোকে আমাক কিছু কথা বুজাবলৈ দিলে। আপোনালোকে আমাক বুজালে যে SIR আৰু SR দুটা বেলেগ। SIR প্ৰতিটো ঘৰলৈ যাব, গৈ প্ৰতিটো মানুহৰ লগত কথা পাতিব, প্ৰতিটো স্বাক্ষৰ লাগিব। কিন্তু SRত এটা ঘৰত গ'লে তেখেতসকলৰ এজন থাকিলে হ'ব, গোটেই ইনফৰমেশ্যনবিলাক ল'ব। এই SRত প্ৰত্যেকটো ঘৰত যাব। কোন কোন যাব? BLO যাব। BLO জন তলৰ লেভেলৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ প্ৰতিনিধি। লগত কোন থাকিব? BLA থাকিব। BLA কোন? আমাৰ পলিটিকেল পাৰ্টিবিলাকৰ এজেণ্ট, বুথ লেভেল এজেণ্ট। গতিকে আমি মান্তি হলো আৰু আমি ক'লো যে এই ক্ষেত্ৰত আমি সকলোৱে আপোনাক সহায় কৰিম। তাৰ কেইদিনমানৰ পাছত আকৌ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাক মাতি লৈ গ'ল চিঅ'ৰ যোগেদি। মাতি দি ক'লে যে আপোনালোকক আমি যেনেকৈ কথা দিছিলোঁ, আমি অসমত সম্পূৰ্ণ প্ৰতিখন ঘৰত যোৱা আমাৰ পদ্ধতিটো শেষ হ'ল। আমি ক'লো কিমান গ'ল? বোলে অসমৰ 100% ঘৰত আমি গ'লো। 5 লাখ কিমান তেওঁলোকে ডাটাটো দিছিলে, 5 লাখ কিমানৰ ঘৰত গ'লো। ইয়াত গৈ BLO আৰু BLA, আমাৰে নহয় সকলো পলিটিকেল পাৰ্টিৰ BLA সকলক লৈ আমি কিছু ডাটা আনিছো। কি ডাটা আনিছে বুলি সোধোতে তেওঁলোকে ক'লে যে সকলো ঘৰত যোৱাৰ পাছত আমি গম পালো যে এতিয়া মৰা মানুহৰ টোটেল তালিকা তেওঁলোকে 20/12/2025 তাৰিখে ঘোষণা কৰিলে যে 4,78,992 জন, 4,78,992 তেওঁলোকে মৰা লিষ্ট ঘৰে ঘৰে গৈ পেলাই আনিলে। পাৰ্মানেণ্টলি শিফটেড কিমান আনিলে? 5,23,680 জন, 5,23,680 পাৰ্মানেণ্টলি শিফটেড লোক। আৰু তেওঁলোকে ক'লে যে 18 বছৰৰ ওপৰৰ যিবিলাক লোক আছে এনৰল ইলেক্টৰ্ছ, সেইবিলাকৰ কিমান আছে? বোলে 6,27,696 জন, 6,27,696। আকৌ ক'লে যে তেওঁলোকে মাল্টিপুল, এজন মানুহৰ 2-3 জেগাত যিবিলাকৰ নাম আছে সেইসকলৰ ভিতৰত আছে 53,619। এইখিনি ডাটা আমাক দিয়াৰ পিছত আমি সন্তুষ্ট হলো আৰু ক'লো যে এইসকলৰ যদি ক'ৰবাত বঢ়া মানুহৰ নাম নাই, সেইসকলৰ নাম দিছে, বা আপোনাৰ পাৰ্মানেণ্ট শিফটেড কৰা মানুহৰ নাম নাই, সেইখিনিয়ে বিসংগতি মাৰিলে আমাৰ বেমাৰটো শেষ হ'ব। আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ চিঅ'ৰ পৰা বাৰ্তা আহি পাইছো। এদিনৰ পিছতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে এতিয়া আমাৰ BLA বিলাকক আমি কৈছো লাৰ্জ স্কেল ক্লেইম এণ্ড অবজেকশ্যন কৰক। বাহিৰৰ পৰা অহা মানুহক আমি নামটো সোমাবৰ কাৰণে ক্লেইম কৰিব লাগে আৰু লাৰ্জ স্কেল অবজেকশ্যন কৰিবৰ কাৰণে তেওঁ ক'লে। লাৰ্জ স্কেল যিমান পাৰে সিমান কৰক, মানুহখিনিক অশান্তি দিয়ক, এইবিলাক ভাষা। আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক ক'লো যে এই প্ৰচেছটো চলি থাকোঁতে, ইলেকশ্যনৰ এই ভোটাৰ লিষ্টৰ প্ৰচেছ চলি থাকোঁতে যদি কোনোবাই অনাহকত আপোনালোকৰ এই প্ৰচেছটো ব্যাঘাত জন্মায়, তেওঁৰ বিৰুদ্ধে একশ্যন লোৱাৰ প্ৰভিজন আছে। আমি এই কথাখিনি আনুষ্ঠানিকভাৱে আপোনাক জনালো।
ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াক জনালো, চিঅক জনালো, কিন্তু আজিলৈকে আপোনালোকেতো একশ্যন লোৱা নাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে এখন নটিচ পৰ্যন্ত পঠোৱা নাই। সেইটো আজি আকৌ আপোনালোকে ৰেকৰ্ড কৰক বুলি আমি কথাখিনি কৈ আহিছোঁ। গতিকে প্ৰচেছটোত তেওঁ ইণ্টাৰফেয়াৰ কৰিছে। সেইকাৰণে ইয়াৰ যিখিনি আপোনাৰ অসুবিধা আছে, সেই গোটেই অসুবিধাৰ কথাখিনি আমি ব্যাখ্যা কৰিলো। ক'ত কেনেকৈ আপোনাৰ অসুবিধাবিলাক আছে সেইবিলাক আমি ব্যাখ্যা কৰিলো। তাৰপিছত আহিলে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ৰিপুন বৰা ডাঙৰীয়াই কৈ থাকোঁতে ক'লে যে আপোনালোকে যিখিনি কথা কৈছে এইখিনি কথা হ'ল যে ইলেকশ্যনটো ডিক্লেয়াৰ হ'লেহে আমি পাৰোঁ। ইলেকশ্যন ডিক্লেয়াৰ নহ'লে পুলিচে আমাৰ কথা নুশুনে। তেতিয়া আমি এই ইলেকশ্যন হৈ থাকোঁতে বাই ইলেকশ্যনত কি হৈছিলে, বাকীবিলাকত কি হৈছিলে, উপযুক্ত প্ৰমাণসহ যেতিয়া আমি দিলোঁ, তেতিয়া সেইসকলে নিমাত হৈ আছে। গণেশ কুমাৰটো আপোনালোকে জানে। তথাপি আমি আশা কৰিছোঁ যে এইবাৰ অন্ততঃ স্পেচিফিকেলি আমি দিছোঁ কোন এছপিয়ে কেছ দিয়াৰ পিছতো MLA সকলক আপোনালোকে প্ৰকাশ কৰাৰ পাছতো, প্ৰচাৰ কৰাৰ পাছতো একশ্যন লোৱা নাই। কোনে আমাক মাৰাৰ পিছতো আপোনাৰ এছেম্বলিত ঘোষণা কৰাৰ পাছতো একশ্যন লোৱা নাই। কোন ডিচিৰ বিৰুদ্ধে কণ্টেম্প অফ কোৰ্ট হৈছে, সেইবিলাক স্পেচিফিক আমি আপোনালোক দিছোঁ। তেওঁলোকে এইখিনি কথা ভালকৈ শুনিছে আৰু কৈছে যে আপোনালোকে একেবাৰে কথা দিছোঁ যে এইবাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হ'ব, কোনো ধৰণৰ আমাৰ আপোনাৰ বিসংগতি নহয়। অৰ্থাৎ আমাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাক কথা দিছে যে ইলেকশ্যন ডিক্লেয়াৰ হোৱাৰ লগে লগে ইয়াৰ যি অফিচাৰে নহওক, তলৰ লেভেলৰ পৰা ওপৰৰ অফিচাৰ কোনো অনিয়ম কৰিব নোৱাৰিব। হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কথা নুশুনিব। আৰু এনেও এতিয়া যিটো বাতাবৰণ হৈছে, অফিচাৰসকলেও ভাবি আছে যে ইলেকশ্যন কেতিয়া ডিক্লেয়াৰ হয় আৰু তেতিয়া আমাৰ কোড অফ কণ্ডাক্ট আৰম্ভ হোৱাৰ লগে লগে নিয়ম অনুযায়ী যিখিনি ৰিপুন বৰা ডাঙৰীয়াই ক'লে সেইমতে ইমপ্লিমেণ্ট হ'ব। এই কথাখিনি কৈ অহাৰ কাৰণে আপোনালোকৰ যোগেদি আজি ৰাইজক আমি কথাখিনি জনালো। হৈছে হ'ব তেতিয়াহ'লে। থেংক ইউ। এই সংক্ৰান্তত আমি দুদিনৰ পিছত আনুষ্ঠানিকভাৱে কথাবিলাক জনাম। এতিয়াও আমি আনুষ্ঠানিকভাৱে কৈছোঁ যে ভূপেন বৰা ডাঙৰীয়া আমাৰ এজন জ্যেষ্ঠ নেতা, তেওঁ কংগ্ৰেছত থাকিব। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিবিলাক কথা কৈ আছে, তেওঁ দুটা দিন অলপ ৰেষ্ট পাইছে। তেওঁৰ বিৰুদ্ধে যে স্পেচিফিকেলি আমি কিছুমান অভিযোগ আনিছোঁ, সেই অভিযোগবিলাক উত্তৰ নিদিয়াকৈ দুদিনমান তেওঁ ৰেষ্ট পাইছে, এইবিলাক কথা খুচুৰা কথা কৈ স্পেচিয়েলি আমি স্পষ্ট কৰিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি আলফা আছিল নে নাই কৈ দিলে হ'ল। নাই, আমাৰ তাত কি আছে আমি তেতিয়া দেখুৱাম। স্পেচিফিকলি কৈ আছোঁ যে মানুহে কৈ থাকে মানৱেন্দ্ৰ শৰ্মা হত্যাৰ লগত ক'ৰবাত কিবা কৰি জড়িত, কৈ দিলে হ'ল নাই বুলি। আমি কি আছে কি নাই কম। আলফাৰ নামত পইচা তুলিব গৈ হাতালোতে ধৰা পৰা বুলি আমি আপোনাক কাগজ পত্ৰ আমাৰ হাতত আছে, আপুনি কৈ দিলে হ'ল যে এইবিলাক মিছা কথা। সেই কথাবিলাকৰ উত্তৰ নিদি এইকেইটা দিন অলপ এই তৰল কথা বতৰাবিলাক কৈ তেওঁ এটা খুকুজা লগাব বিচাৰিছে। আপুনিও তাত সেই জালতে পৰিছে, আমি সেই জালত এতিয়াও পৰা নাই। দুটা দিন যাওক, তাৰপিছত আমি আপোনালোকে সোধা প্ৰতিটো কথাৰ আমি তথ্য সহকাৰে ৰিপ্লাই দিম। সেই কথাটোকে কৈছোঁ, দুটা দিন ৰখক না, আপুনিও আছে ময়ো আছো। দুটা দিনৰ পিছত সম্পূৰ্ণকৈ আপোনাক উত্তৰ দিম। হ'ব, থেংক ইউ। নাই ক'ব দিয়ক। আপোনাক কৈ আছো যে ভূপেন বৰা ডাঙৰীয়া এজন আমাৰ জ্যেষ্ঠ নেতা। কিবা যদি ক'ৰবাত মন বেয়া পাইছে আমি বহি পেলাই ঠিক কৰি ল'ম আৰু আমি দুদিনৰ পিছত এই কথাখিনি আপোনালোকৰ ওচৰত খোলসা কৰিম। আমি স্পষ্টকে কৈছো যে এই কথাখিনি আমি দুদিনৰ ভিতৰত স্পষ্টকে আপোনালোকক দাড়ি কমা চেমি কলম সকলো কথা কম। খালি হিমন্ত বিশ্ব শৰ্মাৰ জালৰ যিখিনি কথা কৈছে সেইখিনি উত্তৰ মই দিম। কি ক'লে? এই কথাখিনি গোটেইখিনি আপোনাক একেলগে বহাই দুদিনৰ পিছত আমি দাড়ি কলম চেমি কলমৰ সৈতে সকলো কথা কম। হ'ব, থেংক ইউ। কওক। জ্ঞানেশ কুমাৰ তোক জানে আপোনালোকে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই এই অসমৰ মানুহৰ প্ৰতি আমাৰ অগাধ বিশ্বাস আছে। আপোনালোকে যদি চাই অলপ দূৰ ইয়াৰ পৰা তেলেংগানাত
ঠিক একেদৰে আপোনাৰ এই ধৰণৰ ৰাজত্ব চলাইছিল কেচিআৰ বুলি। একেধৰণেৰে আপোনাৰ বিৰোধীক কথা ক'ব দিয়া নাছিল। বিৰোধীৰ যিজন ৰেমন ৰেড্ডী তেখেতক এৰেষ্ট কৰি লৈ গৈছিল। তেখেতৰ নিজৰ ছোৱালীজনী বিয়াৰ সময়ত দেখা নাছিল। যেতিয়াই ইলেকশ্যন ডিক্লেয়াৰ কৰিলে হাজাৰ হাজাৰ লাখ লাখ মানুহ ৰাজপথলৈ নামি আহিল আৰু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কোনো ধৰণৰ আপোনাৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ানো কোন? ইয়াৰ অফিচাৰবিলাকে যিটো তিতাকেহা পাই আছে সেইবিলাকে আপোনাৰ সময়লৈ বাট চাই থকা নাই জানো? ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আমাৰ ইয়াৰ অফিচাৰখিনিহে। মুষ্টিমে 0.1%ৰ বাহিৰে বাকী কোনখিনি মানুহক অশান্তি দিয়া নাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই? বহুত অফিচাৰেতো আপোনাৰ আত্মহত্যা কৰিবলগীয়া হৈছে। 10 টকা 20 টকা ক'ৰবাত আপোনাৰ ললে হাত দাঙি পেলাই তেওঁক এৰেষ্ট কৰাইছে। আৰু ইফালে তেওঁৰ যিবিলাক কথা সেইবিলাক আপোনাৰ কোনো ধৰণৰ আপোনাৰ ব্যৱস্থা হোৱা নাই। এই কথাবিলাক কি মানুহৰ নাই নেকি? তেওঁ সোঁহাত বাঁহাতে থকা অফিচাৰ কিনেও তেওঁৰ বিৰুদ্ধে যাব ইলেকশ্যনৰ সময়ত। আমি আমাৰ কথাখিনি কৈছো, আজি আপোনাক কোৱা নাই। তেওঁলোকে এতিয়া খোকোজা লৈ আছে। তেওঁলোকেতো ভাবেই, মই আপোনালোকক পুৰহি কম যে হিমন্ত বিশ্ব শৰ্মাও কনফিউজ এতিয়া যে কোনটো পেজ আগতে কৰিব। মই কৈয়ে দিলো আৰু ইফালে কৰিলে এইটো অসুবিধা, সিফালে কৰিলে এইটো অসুবিধা। গতিকে তেওঁলোকৰ প্ৰস্তাৱ কি দিছে আমি গম পোৱা নাই। আমি একো এটা কৈছে নহয় যে বিহুৰ আগতে শেষ কৰি দিব লাগে। বিহুৰ সময়ত জুবিনলৈ যে মনত পৰিব ৰাইজক, সেই কথাখিনি ফেচ কৰিব বিচৰা নাই। তেওঁ কথাখিনি বুজি পাইছে। বিহুৰ আগতে শেষ কৰি দিব লাগে। বিহুৰ সময়ত মঞ্চবিলাকত জুবিন গাৰ্গক মনত পৰিব। জুবিন গাৰ্গৰ কথা মনত পৰিলে 10 ছেপ্টেম্বৰত তেওঁ যে গৌৰৱ গগৈৰ SIT ৰিপৰ্ট দিম বুলি কৈ সেইদিনা যে এই 10 ছেপ্টেম্বৰত জুবিন গাৰ্গ মৰিল বুলি ক'লে। জুবিন গাৰ্গ মৰিছে 19 তাৰিখে। তেওঁ কেনেকৈ জানিলে 10 তাৰিখে মৰিব? 10 তাৰিখে তেওঁ কোৱা নাই জানো যে জুবিন গাৰ্গৰ কাৰণে 10 ছেপ্টেম্বৰত মই SIT ৰিপৰ্টটো ৰাজহুৱা কৰিব নোৱাৰিলো? ডাঙৰ কথা। SIT ৰিপৰ্ট 10 ছেপ্টেম্বৰত তেওঁ যে কেনেকৈ জানিলে যে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ মৃত্যু হ'ব? জুবিন গাৰ্গৰ মৃত্যুটো হোৱা নাই, জুবিন গাৰ্গক হত্যাহে কৰিছে। স্বাভাৱিক মৃত্যুটো হোৱা নাই। এই অস্বাভাৱিক মৃত্যু এতিয়া 19টো আগত আহে নে 10টো আগত আহে? সেইটো এটা SIT বহাওক যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি কাৰণে 10 ছেপ্টেম্বৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেনেকৈ ক'লে, যে কেনেকৈ জানিলে যে জুবিন গাৰ্গক 19 তাৰিখে হত্যা কৰা হ'ব? সেইটো SIT এটা হওক। সেইকাৰণে বিচাৰিছে যে বিহুৰ সময়ত মানুহ আৱেগিক হৈ থাকিব, তেওঁ সোঁহাত বাঁহাত কোনো বিজেপিত নাথাকিব। আৰু সেইকাৰণে এটা ৰিপৰ্ট আপোনালোকে এতিয়া নিদিয়ে বাৰু। এতিয়া যদি ক'ৰবাত এটা যে ৰিপৰ্ট দিছে RSS পাইছে নেকি আপোনালোকে? যে হিমন্ত বিশ্ব শৰ্মা থাকালৈকে গাপ দি থৈছে, যে থাকিলে যে ইয়াত যে আপোনাৰ যে বিজেপি চৰকাৰ নহয়, মাত্ৰ 30টা 40টা চিট যে পাই পেলাই যে সীমিত হৈ থাকিব, এই কথাটো গম পাইছে নে নাই আপোনালোকে? পাইছে। আপোনালোকে আধা নিউজত ওলাই, আধা নিউজত নোলায়। নিউজো চাই আছে যে কোনদিনা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ কোড অফ কণ্ডাক্ট হয়, তেওঁলোকে উল্টি যাব। আপোনালোককে ক'ব যে এতিয়া এটা লিক আমাকো বহুত জ্বলাইছে। থেংক ইউ।